ছোৱালীজনীক বেজিক ডাইমেনশ্যনৰ পৰা নোহোৱা কৰি দিম। ব্লুম, তই কিয় নাহ অকলে যুদ্ধ কৰিবলৈ? ৱাও, দুয়োটাৰে মাজত সঁচাকৈ দৃঢ় সম্পৰ্ক আছে। এনেকুৱা লাগিছে দুয়োজনে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সঁচাকে এয়া মনোগ্ৰাহী। মই ভাবো ব্লুম আৰু তোমাৰ মাজতহে সম্পৰ্ক আছে। এতিয়া মই জানিব বিচাৰো তোমালোকে তাইক চিৰদিনৰ কাৰণে ধ্বংস কৰিব পাৰিবানে? তাৰ মানে আমাৰ ওপৰত সন্দেহ আছে তোমাৰ? শুনা, আমি কেতিয়াও হাৰ নামানো। মই জানো, কিন্তু সাহসেৰে সকলো কাম নহব। উইংছবোৰৰ তাত থকা ইনচেন্টিক্স পাৱাৰ বহুত শক্তিশালী। তোমালোকৰ শক্তি সিহঁতৰ লগত এতিয়া তুলনাই নহয়। সিহঁতে তোমালোকক সহজতে প্ৰথমটো বা দ্বিতীয়টো মন্ত্ৰ ধৰুৱাই দিব। সেইবাবে তোমালোকক মই এটা সৰু উপহাৰ দিব বিচাৰিছো। আৰু অলপ বেছি শক্তি, বতাহৰ শক্তি, বৰফৰ শক্তি আৰু অন্ধকাৰৰ শক্তি। জাগি উঠা! তোমালোক এতিয়া সাজু। যোৱা, সিহঁতক দেখুৱাই দিয়া তোমালোকৰ কিমান শক্তি আছে। মই বহুত শক্তিশালী অনুভৱ কৰিছো। পৃথিৱীৰ একোৱে আমাক ৰখাব নোৱাৰে। ব্লুমক ধ্বংস কৰিবলৈ মই ব্যাকুল হৈ আছো। বেল্টৰে আমাৰ ওপৰত গৰ্ব কৰিব। এটা কথা মোৰ আচৰিত লাগিছে, ভেল্টৰে কেতিয়াও ব্লুমৰ লগত অকলে যুদ্ধ কৰিবলৈ নাযায়। তাৰ মানে সি ভয় কৰে আৰু দুৰ্বল, সেইকাৰণে আমাক তালৈ পঠিয়াই থাকে। কি বেল্টৰে ভয় খাইছে? ফাল্টু কথা নকবা। আইচিয়ে মোৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন আনি সিহঁতক মোৰ বিপৰীত কৰিব বিচাৰিছে। আচৰিত লাগিছে। মই কাকো ভয় নকৰো। তাই শক্তিশালী, সেইটোত মোৰ সন্দেহ নাই। কিন্তু তাইৰ মোৰ প্ৰতি বিশ্বাস কমি আহিছে।